তোৰ ভাল ভাল লগা কালাৰকেইটা মানে হোলীৰ এইকেইটা কালাৰ ভাল লাগে পাই গ'লোঁ হনুমান কালাৰ আৰিমত্ত ৰজাই এবাৰ মৃগয়াত আহিছিল ভাৰতবৰ্ষৰ দ্বিতীয়খন জগন্নাথ ক্ষেত্ৰৰে হুবহু মানে পুৰীৰ নিচিনা কৰিয়ে এই মন্দিৰটো স্থাপন কৰিছিল নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু আজি ৰঙৰ উৎসৱ ফাকুৱা ভিডিঅ'টোৰ আৰম্ভণিতে সকলোকে ফাকুৱাৰ দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আবিৰৰ ৰঙে যেন সকলোৰে মনবোৰ ৰঙীন কৰি তোলে তাৰে কামনা কৰিছো আৰু ঘৰৰ পৰা ওলাই আহোতে ৰং সানিয়ে দিলে ওচৰৰ বৌহতে আৰু এতিয়া যাবলৈ ওলাইছো 600 বছৰ পুৰণি ডিমৰিয়াৰ পঞ্চদেৱতাৰ অন্যতম মিটনিৰ জগন্নাথ ধামলৈ আৰু জগন্নাথ ধামৰ 600 বছৰ পুৰণি দৌল উৎসৱলৈ আৰু সেই দৌল উৎসৱৰ যি পৰিবেশ হেয়াও আপোনালোকক দেখুৱাম বুলি ভাবিছো আৰু এইবেলি 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দৌল উৎসৱ সমগ্ৰ পৰিবেশ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম মিটনিৰ যি জগন্নাথ ধাম আৰিমত্ত ৰজাৰ দিনতে স্থাপন হোৱা সেই জগন্নাথ ধাম ঐতিহ্যমণ্ডিত আৰু সেই জগন্নাথ ধামৰ পৰিবেশো আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া নিউ মাৰ্কেটলৈকে গৈ আছো পংকজ দাহত আহিব আদিত্য দাহত আহিব আমি গোটেইকেইটা একেলগে যাম বাতৰিৰ বাবে গৈ আছো আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাম কাৰণ আহি পালে মনিদা দোকানৰ হোলীৰ অফাৰ চলিছে বোলে কি অফাৰ দিছে মনিদা ফ্ৰী নেকি ফ্ৰী নেকি এইটো আৰু কেনেকা হ'ব কথাটো এনেকাহে পংকজ দা আহি পেলাই কি ৰং লৈ আহিছ নে সদায় তই সেউজীয়া কালাৰটো ইমান ফেভৰেট কিয় তোৰ মোক নলগাবি দে সেউজীয়া কালাৰটো মই হালধীয়া কালাৰ আৰু পিংক কালাৰটো ভাল লাগে বেলেগ কালাৰ পিংক কালাৰ সেউজীয়া নলগাবি পংকজ দা সদায় সেউজীয়া কালাৰটোৱে আনে লগা 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 নাপায় ৰং লগাব নিদিয়ে এই জানা পিংক কালাৰ এইটো মই নলগাওঁ আয়া নলগাওঁ হালধীয়া কি পাল চশমা লগা নাই দে মূৰতে দে কপালখনৰ জেগা আছে না দাঁত নাচাকে নীলা কালাৰ লাগে এইবাৰ তাক পংকজ দা সেউজীয়া কালাৰ আনিছে এইবাৰ আকৌ নীলা লাগে আমি হালধীয়া কালাৰ বিচাৰি আহিছো হালধীয়া কালাৰ লাগে এই ৰাজু দা হালধীয়া কালাৰ এক পেকেট দিয়কচোন দিয়ক থেংক ইউ এই ৰাজু দাই দিলে হালধীয়া কালাৰ এটা এইটো লৈ লওঁ পিংক এটা লওঁ যদি সেইটো লওঁ ভাল লগা কালাৰকেইটা মানে হোলীৰ এইকেইটা কালাৰ ভাল লাগে পাই গ'লোঁ হালধীয়া এটা লৈছোঁ আৰু পিংক কালাৰ এটা লৈছোঁ অলপ খুলি লওঁ এইকেইটা পেকেটকেইটা তেতিয়া মানে লগাবৰ কাৰণে ইজি হ'ব ন এই ৰাজু দাক লগাই দিওঁ নাই মই যো 12টা বাজে ওলাই যাবা নক'বচোন গোল 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 হেপী হোলি থেংক ইউ ভেৰি মাছ বস্তা হৈ গ'ল এয়া ইচ ভাই পিনে কি চলিছে একদম খাপতা খাপতি চলি গৈছে উঠাইছোঁ সেউজীয়া কালাৰটো দি দে হেপী হোলি ইংকুদা হনুমান কালাৰ এই শ্ৰাম নাটৰ অৱস্থা বেয়া কৰি দিলেচোন আৰু আমি এতিয়া গৈ আছো মিটনি জগন্নাথ ধামলৈ বুলি সোণাপুৰ গৈছিলোঁ তাৰ পৰা আহিলোঁ এতিয়া জগন্নাথ ধামৰ দৌল উৎসৱ আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব বতৰটো ঠাণ্ডা আজি ৰ'দ একেবাৰে নাই বৰষুণো দিয়া নাই ধুনীয়া বতৰ
দেখাম আৰু পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। তাহার মত শ্রেষ্ঠ কটু নিশ্চয় খ্রিস্টশয় অনুকুটিক মনে কাইম কর্ম কেবে জয়। মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম আৰু এয়া হৈছে দৌল উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা মদন মেধি ডাঙৰীয়া। আহকচোন তেখেতৰ পৰা মিতনিৰ শ্ৰী শ্ৰী জগন্নাথ ধামৰ বিষয়ে কিছু কথা জানো। মন্দিৰটো অতি প্ৰাচীন মন্দিৰ। আচলতে যেতিয়া আৰিমত্ত ৰজাই এবাৰ মৃগয়াত আহিছিল মিতনিলৈকে, আহি তেওঁ সপোনত এই মূৰ্তিৰ কথা গম পালে ৰাতি, আৰু গম পাই তেওঁ মানে সপোনত দেখাৰ পিছত ৰাতিপুৱা যেতিয়া তেওঁ সাৰ পাই মানে সেই মন্দিৰৰ মূৰ্তিকেইটা বিচাৰে, সঁচাকৈ সপোনত দেখাৰ দৰে এই মূৰ্তিকেইটা পায় আৰু ইয়াতে স্থাপন কৰে। 1365 চনতে স্থাপন কৰে আৰু প্ৰথম অৱস্থাত এইটো শৈল ভাস্কৰ্যৰে নিৰ্মিত আছিল। অতি প্ৰাচীন মন্দিৰ। কোৱা হয় যে এই মন্দিৰটো ভাৰতবৰ্ষৰ দ্বিতীয়খন জগন্নাথ ক্ষেত্ৰ। প্ৰথমখন হ'ল আমাৰ পুৰীৰ জগন্নাথ আছে, তাৰ পিছতে প্ৰাচীনতম দৃষ্টিৰে যদি চোৱা যায় তেতিয়াহ'লে মিতনিৰ জগন্নাথ মন্দিৰটো অতি প্ৰাচীন আৰু পুৰীৰ জগন্নাথৰ পিছতেই একেদৰে হুবহু মানে পুৰীৰ নিচিনা কৰিয়েই এই মন্দিৰটো স্থাপন কৰিছিল। দেখা গ'ল যে যেতিয়া শৈল ভাস্কৰ্যৰ আছিল সেইটো পৰৱৰ্তী সময়ত ভূমিকম্পৰ ফলত ধ্বংসস্তূপত পৰিণত হয়। তাৰপিছত আহোম ৰজাই আহোমৰ ইটাৰে এইটো নিৰ্মাণ কৰিছিল, কিন্তু সেইটো সম্পূৰ্ণৰূপে 1950 চনৰ যিটো ভূমিকম্প আছিল বৰ ভূমিকম্প, তেতিয়া সম্পূৰ্ণৰূপে বহি যায় আৰু এতিয়া যিটো কংক্ৰিটৰে নিৰ্মাণ কৰা হৈছে এইটো পিছত দাম বৰঙণি সংগ্ৰহ কৰি পেলাই এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। যে ইয়াত যদি আপুনি চায় যে ইয়াত দেখিব যে অতি প্ৰাচীন মন্দিৰ, ধৰ্মীয় পৰম্পৰাক মানে গুৰুত্ব সহকাৰে লৈ এই মন্দিৰত সকলো নীতি নিয়ম পালন কৰি ইয়াত কৰা হয়। ইয়াত আজি হোম যজ্ঞ আছে। ধৰক ইয়াত এনেকুৱা আমাৰ সংগীতৰ যে 8টা ৰাগ আছে, সেই 8 ৰাগ পৰিৱেশন কৰি হোম যজ্ঞ কৰা হ'ব। তেনেকুৱা ধৰণৰ ধৰ্মীয় ৰীতি নীতিবিলাক সুন্দৰভাৱে ইয়াত উদযাপন কৰা হয়। ৰাতিপুৱা ধৰক আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল, এতিয়া হোম যজ্ঞ চলি আছে। নিশাৰ ভাগত আমাৰ যিটো অসমীয়া সংস্কৃতিৰ অন্যতম আমাৰ অংকীয়া ভাওনা ইয়াতে পৰিৱেশন কৰা হ'ব। তাৰপিছতে কাইলৈ যিসকল আমাৰ গোটেই পাঁচকোচি ৰাইজৰ সহযোগত ডিমৰীয়াৰ যিসকল ভকত আছে একত্ৰিত হ'ব, কাইলৈ তেনেদৰে একত্ৰিত হ'ব ভকতসকল। তাৰপিছতে পৰহিলৈ আমাৰ যিসকল আই মাতৃসকল আছে তেওঁলোকে নাম গাব। গোটেই ডিমৰীয়াৰ যিসকল আই মাতৃ একলগ হ'ব, এটা উৎসৱমুখৰ সুন্দৰ পৰিৱেশ হয়। আৰু একেবাৰে শেষৰ দিনা আমাৰ সামৰণি, সেইদিনা আপোনালোকে দেখিব যে সকলোৱে সেইদিনাহে আমাৰ ইয়াতে ফাকু খেলে। সেইদিনা সকলোৱে ৰং সানি ইজনে সিজনক ৰং দি উলহ মালহেৰে এইটো পালন কৰা হয়। আমাৰ এই 5দিনীয়া প্ৰগ্ৰেম, যোৱাকালি আমাৰ অধিবাস হৈ গ'ল। আজি হোম যজ্ঞ তেনেকৈ গৈ আমাৰ অন্তিম দিনা 17 তাৰিখ হ'ব, 17 মাৰ্চ, সেইদিনা ঘুনুচা যাত্ৰা। আচলতে আমাৰ এইটো এটা ধৰ্মীয় পৰম্পৰা যে কৃষ্ণই মানে ঘুনুচাক বিয়া কৰিবৰ কাৰণে যায়, আৰু সেইকাৰণে ঘুনুচা য'ত থাকে সেইটো ঘুনুচা মন্দিৰ বুলি কোৱা হয়। ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰৰ
যেনেকৈ পুৰীৰ জগন্নাথত গুণ্ডিচা মন্দিৰ আছে, আমাৰ ইয়াত ঘুনুচা মন্দিৰ আছে। 5 কিলোমিটাৰ দূৰত চকুৰিপাৰাত এইটো ঘুনুচা মন্দিৰ আছে। আৰু তালৈকে মানুহবিলাকে ফাকু খেলি ভক্তসকলে বিভিন্ন ধৰণৰ ৰং ৰহইচ কৰি মানে বিভিন্ন সাংস্কৃতিক দল, বিভিন্ন আয়তী, ঢুলীয়া, তাৰপিছতে আমাৰ খুলীয়া, গোটেই সকলোবিলাক ওজাপালি মানে একেলগে শোভাযাত্ৰা কৰি পেলাই এই ঘুনুচা মন্দিৰলৈকে যায়, চকুৰিপাৰা ঘুনুচা মন্দিৰত যায়। আৰু তাতে বিবাহ সম্পন্ন হয়, কৃষ্ণ আৰু ঘুনুচাৰ বিবাহ সম্পন্ন হয়। তাৰপিছত এই যে জগন্নাথৰ বিগ্ৰহ লৈ বা কৃষ্ণৰ বিগ্ৰহ লৈ গোটেই আমাৰ তেতেলীয়া হৈ জাগিৰোড হৈ মৰিগাঁৱেদি ঘূৰি মায়ং হৈ আকৌ আহি যাব মন্দিৰলৈকে। সেইদিনা এটা ডাঙৰ উৎসৱ হয়, আচলতে হোলী খেলে সেইদিনাহে আমাৰ জগন্নাথত। আজি নেখেলে ফাকু, সেই শেষৰ দিনাখন ফাকু খেলে সকলোৱে। A few moments later. দামী কাপোৰ আছে ৰ ঘৰতে বনোৱা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মিটুনিৰ ঐতিহ্যমণ্ডিত জগন্নাথ ধামৰ দৌল উৎসৱৰ পৰিৱেশ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু 5 দিনীয়াকৈ এইবেলি আয়োজন কৰা হৈছে দৌল উৎসৱৰ। আৰু 600 বছৰীয়া পুৰণি যি দৌল উৎসৱৰ যাত্ৰা এনেদৰে অব্যাহত থাকক আৰু আপোনালোক সকলোৱে আহিব ইয়ালৈকে, যিহেতু 5 দিনীয়া কাৰ্যসূচী। আৰু খুবেই বেছি মনটো ভাল লাগি গ'ল ইয়ালৈকে আহি। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। শেষৰ দিনা 17 তাৰিখে আমি আহিম, যিহেতু 17 তাৰিখে আছে ঘুনুচা যাত্ৰা। ঘুনুচা যাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো মিটনিৰ জগন্নাথ মহাপ্ৰভুৰ দৰ্শন কৰাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।